সমগ্ৰ অসমবাসীৰ বাবে আজি এটা বিশেষ খবৰ লৈ আহিছোঁ যে মই বৰ্তমান য'ত আছোঁ হয়তো আপোনালোক সকলোৱে দেখি আচৰিত হ'ব যে এটা এখন জেলৰ চেলৰ ভিতৰত আৰু এনে দৃশ্য আমি ক'ত দেখা পাওঁ কেৱল মাত্ৰ আন্দামান নিকোবৰৰ যি কালাপানীৰ চেলুলাৰ জেল আছে সেই চেলুলাৰ জেলত কিন্তু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ বৃহৎ যিখন উদ্যান সেই উদ্যানখন নিৰ্মাণ কৰা হৈছে যোৰহাটত আৰু যোৰহাটৰ যি কেন্দ্ৰীয় কাৰাগাৰ সেই কেন্দ্ৰীয় কাৰাগাৰ চৌহদত শ্বহীদসকলৰ স্মৰণত এই উদ্যান নিৰ্মাণ কৰা হৈছে আৰু জেলখনক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত যি এটা ৰূপ দিয়া হৈছে যেনেকুৱা নান্দনিক এটা ৰূপ দিয়া হৈছে সেয়া আপোনালোকে নিজে নেদেখিলে হয়তো বিশ্বাস কৰিব নোৱাৰিব মই য'ত আছিলোঁ যে স্বাধীনতা সংগ্ৰামীসকল শ্বহীদ কুশল কোঁৱৰৰ পৰা আৰম্ভ কৰি যিসকল স্বাধীনতা সংগ্ৰামীয়ে সেই সময়ত প্ৰাণ আহুতি দিছিলে দেশৰ বাবে তেখেতসকলে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিছিলে আন্দোলন কৰিছিলে আৰু তেওঁলোকক কাৰাবাস খাটিছিলে এই যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰতে আৰু সেইসকল স্বাধীনতা সংগ্ৰামীৰ প্ৰতি শ্ৰদ্ধা জনাই অসম চৰকাৰে এই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ উদ্যানখন নিৰ্মাণ কৰিছে আৰু যিখন উদ্যান যদি আপোনালোকে চাই তেনেহ'লে আপোনালোকৰ এটাই মনলৈ আহিব যে আন্দামান নিকোবৰৰ যি চেলুলাৰ জেল কালাপানীস্থিত যি চেলুলাৰ জেল সেই চেলুলাৰ জেল আৰু যিসকল লোকে আন্দামানলৈ গৈছে সেই কালাপানীস্থিত চেলুলাৰ জেল তেওঁলোকে চাইছে তেওঁলোকে তুলনা কৰিব পাৰিব যে আমাৰ অসমীয়া অভিযন্তাসকলে অসমৰ ঠিকাদাৰসকলে যি এটা ৰূপ দিছে অসমৰেই নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ সৰ্ববৃহৎ যিখন উদ্যান সেই উদ্যানখন কিমান মনোমোহাকৈ নিৰ্মাণ কৰিছে আমি জানিম আৰু এয়া হৈছে যোৰহাটৰ যি কেন্দ্ৰীয় কাৰাগাৰৰ চৌপাশৰ যিখন ৱাল আমি দেখুৱাইছোঁ যে যিখন ৱাল লক্ষ্য কৰক যিসকল লোকে হয়তো কেতিয়াও জেলৰ ভিতৰত সোমোৱা নাই জেলৰ যিখন ৱাল ইমানেই সুউচ্চ আৰু তেওঁলোকে ইয়াতে কি ধৰণে শিল্পকৰ্মৰ দ্বাৰা সমগ্ৰ চৌহদটো সজাই তুলিছে আমি কথাও পাতি যাম আমাৰ সৈতে আছে লোক নিৰ্মাণ গৃহ বিভাগৰ অভিযন্তা ডাঙৰীয়া যিসকলৰ তদাৰকীত এই সমগ্ৰ প্ৰকল্পতে প্ৰাণ পাই উঠিছে দেদা আছে আমাৰ সৈতে যে অলপ ক'ব নেকি যে এই সমগ্ৰ প্ৰজেক্টটোৰ বিষয়ে সমগ্ৰ প্ৰকল্পটোৰ বিষয়ে যে কেনেধৰণে আপোনালোকে এই সমগ্ৰ প্ৰকল্পটো কেনেধৰণে প্ৰাণৱন্ত কৰি তুলিছে আটাইতকৈ অসমৰ ভিতৰতে সৰ্ববৃহৎ উদ্যান হয় কিমান মাটি আছে প্ৰকল্প ব্যয় কিমান আৰু আমি কথাও পাতি যাম কাৰণ এই যিখন উদ্যান আছে সেই উদ্যানখন যদি আমি দেখুৱাব বিচাৰোঁ আমি এনে এটা সৰু ভ্লগত সেয়া সম্ভৱ নহয় ইয়াৰ বাবে হয়তো আমাক 1-2 ঘণ্টা সময় লাগিব আৰু ইয়াত যিসকল লোকে ইয়ালৈ খোজকাঢ়িবলৈ আহিব বা প্ৰাতঃভ্ৰমণ কৰিবলৈ আহিব বা সান্ধ্য ভ্ৰমণৰ বাবে আহিব তেওঁলোকে প্ৰায় 10 পৰা 12 কিলোমিটাৰ ইয়াতে ভিতৰতে খোজকাঢ়িব পাৰিব হয় অলপ ক'ব নেকি আমাৰ এই যিটো আমি খোজকাঢ়ি গৈ থাকিম আমাৰ যিটো স্বৰাজ উদ্যান আমি এই প্ৰকল্পটো লৈছিলোঁ এইটো প্ৰকল্পটোত একচুৱেলি আমাৰ কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ অলৰেডি আছিলে যেনে আমাৰ অ'পেন জেল তেখেতসকলৰ কোৱাৰ্টাৰ DIG অফিচ এনেকুৱা ধৰণৰ অফিচবিলাক আছিলে তো সেইবিলাকৰ কাৰণেও আমি অফিচবিলাকৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ বেলেগে বনাইছোঁ গোটেইখিনি সামৰি উদ্যানৰ সৈতে সামৰি আমাৰ টোটেল প্ৰায় 24 বিঘা মাটি আমাৰ আছে কিন্তু এই বাকীখিনি ইনফ্ৰাষ্ট্ৰাকচাৰৰ তাৰে 175 বিঘা আমি উদ্যানখনৰ কাৰণে লৈছোঁ 175 বিঘাৰ ভিতৰত আমাৰ 2টা ফেজত আছে এটা ফেজত আমি ইতিমধ্যে কাম সম্পূৰ্ণ কৰিছোঁ প্ৰায় 85 পৰা 90 বিঘা আৰু বাকীখিনি ফেজত আমি সেই ইনফ্ৰাষ্ট্ৰাকচাৰ যেতিয়া বাহিৰত আমি ইষ্টাব্লিছ কৰি দিম তেতিয়া সেইখিনি ফেজত আমি কাম কৰিব পাৰিম মোৰ পিছফালে এয়া হৈছে শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়াৰ সেই সময়ত কেন্দ্ৰীয় কাৰাগাৰত থকাৰ যিটো চেল আছিলে যিটো কোঠা আছিলে সেইটো কোঠা আৰু এই কোঠাটোকো এনেধৰণে সংৰক্ষণ কৰা হৈছে আৰু পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে আমি দেখুৱাইছোঁ যে এক কেনে মনোমোহা দৃশ্য বা মনোমোহা পৰ্যটনস্থলীলৈ সলনি হৈ গৈছে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ এটা অংশ আৰু দেৱালত যি ধৰণে আমি দেখুৱাইছোঁ যে দেৱালত যি ধৰণে এনেধৰণৰ একোটা কাহিনী বৰ্ণনা কৰা হৈছে মই পুনৰ দেখুৱাইছোঁ যে একোটা কাহিনী সেই সময়ৰ অতীতৰ ইংৰাজৰ দিনৰ যিসকলৰ আত্মবলিদানৰ ফলত আমাৰ অসমে দেশে স্বাধীনতা লাভ কৰিছিলে সেই সেনানীসকলৰ কাহিনী এনেধৰণে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ যিখন বৃহৎ দেৱাল সেই দেৱালত এনেধৰণে উদ্ভাসিত হৈ উঠিছে দে ডাঙৰীয়া অলপ ক'ব নেকি যে এইখিনি কেনেধৰণে আপোনালোকে প্ৰস্তুত কৰিছে এখন পুৰণি দেৱালে কেনেধৰণে কথা কোৱাইছে আপোনালোকে দেৱালখনৰ জৰিয়তে
এই চেলটো আমাৰ যিহেতু এই চেলটো পীতাম্বৰ দেৱগোস্বামী ছাৰৰ চেল আছিলে, মহাশয়ৰ চেল আছিলে, সেইকাৰণে আমি এই জেলটো ছেপাৰেট কৰিবৰ কাৰণে সেইখিনি আমাৰ পুৰণা ৱাল, কিন্তু এইটো আমি নতুনকৈ RCC ৱাল বনাইছোঁ। গতিকে তাত আমি কিছুমান পীতাম্বৰ দেৱগোস্বামীৰ জীৱনৰ ওপৰত আধাৰিত যিখিনি কাহিনী আছে সেইখিনিৰ ওপৰত আমি, যেনে তেখেতে তীৰন্দাজ কৰিছিলে, তাৰপাছত নাও খেলিছিলে, সেইখিনি খুব এক্সপাৰ্ট হোৱাৰ কাৰণে তেখেতসকলক আমি এইটোত দেখুৱাইছোঁ, তেওঁক ডেকা বয়সতে সত্ৰাধিকাৰ ডিক্লেয়াৰ কৰিছিলে, ডেকা সত্ৰাধিকাৰ। দেন তেওঁ যেতিয়া সত্ৰাধিকাৰ হৈছিলে, তেওঁ আয়ুৰ্বেদিক চিকিৎসাক তেওঁ প্ৰোৎসাহন দিছিলে। তাৰপাছত মিউজিকৰ ওপৰত তেওঁৰ ইণ্টাৰেষ্ট আছিলে, বেহেলা বজাইছিলে, তবলা বজাইছিলে, হাৰমনিয়াম বজাইছিলে, সেইবিলাক আমি প্ৰদৰ্শন কৰিছোঁ। তাৰপাছত বিভিন্ন জনজাতিসকলক লগ কৰি তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰিছিলে। তাৰপাছত তেওঁ মহিলা সবলীকৰণৰ কাৰণে বিধৱা বিবাহ প্ৰচলন কৰিছিলে, প্ৰথম ভাওনা কৰাইছিলে মহিলাক দি পেলাই প্ৰথম ভাওনা কৰাইছিলে। তাৰপাছত মহাত্মা গান্ধীক লগ পোৱাৰ পাছত তেওঁ স্বাধীনতা আন্দোলনত যোগদান কৰিছিলে। তাৰপাছত তেওঁ আমাৰ এই যোৰহাট জেলত তেওঁক ব্ৰিটিছ চৰকাৰে বন্দী কৰি পেলাই ৰাখিছিলে, এই চেলটোতে ৰাখিছিলে। হয়, ধন্যবাদ জনাইছোঁ। আৰু কেৱল এয়াই নহয়, আৰু বহুত আছে। আমি কেৱল মাত্ৰ হাতী মাৰি ভুৰুকাত ভৰোৱাৰ কিঞ্চিত প্ৰয়াস কৰিছোঁ। আপোনালোকে যদিহে এই স্বৰাজ উদ্যানৰ সম্পূৰ্ণ উদ্যানখন আপোনালোকে চাব বিচাৰে, তেনেহ'লে যোৰহাটলৈ আহিবই লাগিব। আৰু ইয়ালৈ কিন্তু কেইটামান মানে আধা ঘণ্টা বা 45 মিনিট তেনে সময়ৰ বাবে নাহিব, কেইবা ঘণ্টাও লৈও আহিব। তেতিয়াহে আপোনালোকে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ বৃহৎ এই উদ্যানখন চাব পাৰিব, আৰু ইয়াত আপোনালোকৰ মনে বিচৰা ধৰণে সময় অতিবাহিত কৰিব পাৰিব। এতিয়া ব'লক আমি যিখন মূল উদ্যান, সেই মূল উদ্যানখন আপোনালোকক দেখুৱাওঁগৈ। আমি বাহিৰৰ মূল উদ্যান যিখন আছে, সেই উদ্যানখনলৈ যোৱাৰ পূৰ্বে এটা দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ, আৰু সেইটো হৈছে যে জেলৰ যিখন দেৱাল আছিলে, সেই দেৱালখনক এটা বিশেষ ৰূপ দিয়া হৈছে। এনেধৰণে ইমান মসৃণভাৱে যিখন দেৱাল আমি দেখিবলৈ পাইছোঁ, তাৰ আঁৰতো কিন্তু বহু কষ্ট লুকাই আছে। আমি অভিযন্তা দে ডাঙৰীয়া মুখেৰে শুনিব বিচাৰিম যে যিটো আমি দেখা পাইছোঁ, যে এইটো কেনেধৰণে আপোনালোকে ক'ৰ পৰা এই ৰূপটো দিবলৈ সক্ষম হৈছে। এইটো আমাৰ কনজাৰ্ভেশ্যনৰ যিবিলাক আৰ্কিটেক্ট স্পেচিয়েলিষ্ট, তেখেতসকলৰ পৰা আমি প্ৰপ'জেল লৈ পেলাই তাৰ পাছত আমি তেখেতসকলৰ দ্বাৰা কৰা হৈছে। এই সম্পূৰ্ণ আমাৰ স্পেচিয়েলিষ্টবিলাক দিল্লীৰ পৰা আহি তেওঁলোক এক্সপাৰ্ট, বিভিন্ন ভাৰতবৰ্ষত বিভিন্ন জেগাত এনেকুৱা ধৰণেৰে কাম কৰে। তেখেতসকলক আনি পেলাই আমি এইখিনি কাম কৰোৱা হৈছে। এই যিখিনি আৰু আমি কৈছে ব্লেডেৰে অতৰা বুলি কৈছে, এইখিনি কমপ্লিট কাটিং কৰি পেলাই, আগতে এইবিলাক পুৰণা ৱাল আছিলে, প্লাষ্টাৰ আছিলে, এইবিলাক কমপ্লিট কাটিং কৰি পেলাই গ্ৰুপ কৰি, তাৰপাছত এইবিলাক লাইম ষ্টোন কৰি চুৰখি দি পেলাই আমি এইবিলাক ফিল আপ কৰি পেলাই এইবিলাক প্ৰিজাৰ্ভ কৰা হৈছে। মানে ব্লেডেৰে ৰুকি এনেকৈ এৰুৱাই পেলাই এনেকৈ কৰা ব্লেড মানে কাটাৰ থাকে, কাটাৰ দি পেলাই আমি কাটিং কৰি পেলাই, এইটো বহুত দিন লাগিছে কৰিবৰ কাৰণে, প্ৰায় গোটেই ৱালখন গোটেই বাহিৰৰ কমপ্লিট। আপুনি যেতিয়া বাহিৰত যাব তেতিয়া দেখিব বাহিৰৰ গোটেই ৱালখনে এইটো ট্ৰিটমেণ্ট দিয়া হৈছে। আৰে বাপৰে বাপ, কিছু কষ্ট কৰিছে, কিছু মানে ডিটেইলত গৈছে আপোনালোক। হয়, নিশ্চয় আপোনালোকে বুজিব পাৰিছে যে কিমান ডিটেইলত গৈ এই উদ্যানখন নিৰ্মাণ কৰা হৈছে। আৰু মই পুনৰবাৰ কৈছোঁ যে অসমীয়া অভিযন্তা, অসমৰ অভিযন্তা, অসমৰে ঠিকাদাৰী প্ৰতিষ্ঠানে এই বৃহৎ প্ৰকল্পটো এনেধৰণৰ ৰূপ দিছে। এতিয়া আমি এইটো দেখুৱালোঁ। এতিয়া ব'লক যিখন মূল উদ্যান, বহুত বৃহৎ উদ্যান, যিটো লেণ্ডস্কেপ সঁচাকৈ দেখি আপোনালোকে ভাল পাব, এয়া আমি সেয়া দেখুৱাবলৈ যাওঁ। ব'লক আমি আপোনালোকক কাৰাগাৰৰ ভিতৰৰ দৃশ্যসমূহ দেখুৱালোঁ। এতিয়া ৰেডি, 1, 2, 3। এয়া চাওক উদ্যান। কোনোবাই কল্পনা কৰিব পাৰেনে যে যোৰহাট নগৰৰ মাজমজিয়াত এনে এখন উদ্যান? আপোনাৰ চকু যিমান দূৰলৈকে যায় সিমান দূৰলৈকে লক্ষ্য কৰক যে অতি কম সময়ৰ ভিতৰতে এই উদ্যানখন নিৰ্মাণ কৰি তোলা হৈছে। আৰু আমি নিশাৰ ভাগত ইয়াৰ দৃশ্য গ্ৰহণ কৰিবৰ বাবে এইকাৰণে আহিছোঁ যে ইয়াত যিটো আলোকৰ যিটো খেলা, পানীৰ যি ফোৱাৰা আছে, আৰু গছ লতিকাৰ সৈতে যি পোহৰৰ যিটো খেলা, সেই খেলাটো অনুভৱ কৰিবৰ বাবে, আৰু যিসকল লোকে ইয়ালৈ আহি কিছু সময় অতিবাহিত কৰিব বিচাৰে, আৰু তেওঁলোকে এই পাৰ্কখনলৈ, এই উদ্যানখনলৈ আহিবই লাগিব। আৰু কিছুদিন পূৰ্বলৈকে যোৰহাটৰ এই যিটো ৰাস্তা, যিটো জেল চাৰিআলি বুলি কওঁ বৰপেটাৰ, তালৈ যিসকল লোক আহে, তাৰ কাষতে থকা এনেধৰণৰ সেই জৰাজীৰ্ণ ঘৰকেইটা যিসকলে দেখিছিলে, তেওঁলোকে অনুভৱ কৰিব পাৰিব যে কিমান সুন্দৰকৈ এই উদ্যানখন নিৰ্মাণ কৰা হৈছে। আৰু এটা অতি বৃহৎ প্ৰকল্প, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ বৃহৎ উদ্যান। আৰু আমি দেখুৱাইছোঁ, আৰু ইয়াৰ উপৰিও আমি দেখুৱাইছোঁ যে লক্ষ্য কৰক কিমান এটা মনোমোহা পৰিৱেশ। বিশেষকৈ যিখন জেলৰ যিখন দেৱাল, সেই দেৱালখন লক্ষ্য কৰক,
সেই গেটখনৰ ভিতৰলৈ সোমাই গ'লেই আমি দেখা পাম যে কুশল কোঁৱৰকে ধৰি বাকী যিসকল মুক্তিযোদ্ধা আছিলে সেই মুক্তিযোদ্ধাসকলৰ চেল ফাঁচিকাঠ আৰু সেইখিনি যি বুৰঞ্জী সেই বুৰঞ্জীসমূহ আমি জানিব পাৰিম আৰু ৰেপ্লিকাৰ জৰিয়তে সেইখিনি যিধৰণে খোদিত কৰা হৈছে এনেধৰণে আমি জানিব পাৰিম আৰু ইয়াত বহুতো আমি স্তম্ভ দেখা পাইছোঁ সেই স্তম্ভবিলাকৰ আঁৰতো কাহিনী আছে আৰু আমি জানিবলৈ চেষ্টা কৰিম অভিযন্তা ডাঙৰীয়াৰ পৰা যে আমি এই পাৰ্কখনৰ প্ৰথমতে আকৌ সুধিছোঁ পাৰ্কখনৰ কালি কিমান হয় কিমান মাটি আছে পাৰ্কখনত আমাৰ টোটেল আছে 175 বিঘা হয় তাৰে আমি 85 বিঘামান ফাৰ্ষ্ট ফেজত আমি কৰিছোঁ ছেকেণ্ড ফেজত আমি তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক যেতিয়া গুচি যাব তেতিয়া আমি এইখিনি কৰি পেলাম হয় এইখিনি আমি জনাব বিচাৰিছোঁ যে এইটো কেৱল মাত্ৰ প্ৰথম পৰ্যায়হে যিখন উদ্যানখনৰ প্ৰথম পৰ্যায়টোহে বৰ্তমান নিৰ্মাণ কৰা হৈছে দ্বিতীয় পৰ্যায়টো আৰু বাকী আছেই আৰু যিখিনি স্তম্ভ আমি দেখা পাইছোঁ স্তম্ভখিনি বিষয়ে অলপ ক'ব নেকি এই স্তম্ভখিনি মানে আমাৰ 8টা ষ্টেটৰ কনচেপ্ট আমি লৈছোঁ 8টা ষ্টেট আপুনি পিছফালে যিখিনি দীঘল স্তম্ভবিলাক দেখা পাইছে তাত আমি ষ্টেটৰ নাম লিখিম এতিয়া সেই দেখা পাইছে আপুনি অসম বুলি লিখা পাইছোঁ আৰু তাৰ আগত যিখিনি সৰু সৰু স্তম্ভ আছে তাত আমাৰ যিসকল শ্বহীদ হৈছিলে যদি এইটো মেঘালয় আমি মেঘালয় লিখিলে মেঘালয়ৰ শ্বহীদসকলৰ নাম ইয়াত আহিব তেনেকৈ অসমৰ শ্বহীদসকলৰ নাম আমি ইতিমধ্যে পাইছোঁ কাৰণে আমি তাত অসম লিখি পেলাই তাৰ শ্বহীদৰ নাম পাইছোঁ বাকী প্ৰতিটো কলমতে তেনেকৈ প্ৰত্যেকটো ষ্টেটৰ 8টা ষ্টেটৰ নাম লিখা হ'ব আৰু তাৰ ফ্ৰণ্টৰ সৰু সৰু ৱালবিলাকত আমাৰ সেই ষ্টেটৰ শ্বহীদসকলৰ নাম লিখা হ'ব হয় আৰু আপুনি এটা কথা মোক কৈছিলে ভিতৰত থাকোঁতে যে পিছফালৰ কথা কৈছিলে পিছফালখন আৰু মনোমোহা য়েছ তেতিয়াহ'লে ব'লক আমি পাৰ্কখনৰ সন্মুখভাগ দেখুৱালোঁ এইবাৰ আপোনালোকক আমি পাৰ্কখনৰ পিছফালে অৰ্থাৎ যিখন জেল আছে জেলৰ পিছফালে কেনেধৰণে নিৰ্মাণ কৰিছে সেয়া দেখুৱাবলৈ লৈ যাওঁ এইবাৰ আমি আছোঁ এই যিখন স্বৰাজ উদ্যানৰ পিছফালে আৰু কিমান বিশাল পৰিসৰ মই পুনৰবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ আৰু আটাইতকৈ ডাঙৰ কথাটো কি জানেনে যে এই ইমান বৃহৎ যিখন উদ্যান নিৰ্মাণ কৰিবৰ বাবে জেলৰ যিখিনি মাটি লোৱা হৈছিলে তাত যিবোৰ গছ আছিলে আমি দেখুৱাইছোঁ প্ৰকাণ্ড গছ বহুত আমি গছ দেখা পাইছোঁ বৃহৎ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এনেকুৱা বৃহৎ প্ৰকল্প ইয়াত নিৰ্মাণ কৰা হৈছে তাৰ বাবে কিন্তু এজোপা গছো ইয়াত কটা নাই তাৰ বিপৰীতে ইয়াত বহু গছ ৰোৱাহে হৈছে আৰু চৰাই চিৰিকটিৰ মাতেৰে ইমান এটা মুখৰিত পৰিৱেশ ইমান এটা প্ৰাকৃতিক পৰিৱেশ পুৱাৰ ভাগত যদি কোনো লোক ইয়ালৈ প্ৰাতঃভ্ৰমণৰ বাবে আহে তেওঁলোকে সেই কথা উপলব্ধি কৰিব পাৰিব দে ডাঙৰীয়া অলপ ক'ব নেকি যে এজোপা গছো কটা নাই কিমান গছ ইয়াত আপোনালোকে ৰোপণ কৰিছে আৰু সম্পূৰ্ণ প্ৰাকৃতিক এটা পৰিৱেশ ইয়াতে গছ ৰোপণ কৰা আমাৰতো গছৰ বিভিন্ন কোৱালিটি আছে সৰু গছ লগাইছোঁ ডাঙৰ গছ লগাইছোঁ মানে ইয়াতে আমি এনেকুৱা গছ কিছুমান গছো আনিছোঁ মানে ৰুদ্ৰাক্ষৰ গছো আপুনি পাই যাব ইয়াতে যেতিয়া ডাঙৰ হ'ব হয় ৰুদ্ৰাক্ষৰ গছো পাব আৰু ফ্ৰুট বিয়েৰিঙো গছ লগোৱা হৈছে গতিকে সেইখিনি গছটো ডাঙৰ হ'ব এতিয়া আমি এইবছৰ লগাইছোঁ গতিকে আপুনি দেখা পাইছে গোটেইখিনি গছ আমি লগাইছোঁ এইবিলাক চব ডাঙৰ গছো হ'ব আৰু সৰু গছো আমি পাথৈ এইবিলাকৰ কিনাৰত লগাইছোঁ এইখিনি এৰিয়াত আমি অলৰেডি আমি 85 বিঘামান কভাৰ কৰিছোঁ এই 85 বিঘাৰ ভিতৰত আমি পাৰ্কৰ লগতে টয়লেট ব্লক এটা আছে টয়লেট ব্লকত লেডিজ জেণ্টছৰ দুইটা প্ৰভিজন থাকিব তাৰপাছত এটা আমাৰ অ'পেন জিম আছে অ'পেন জিমত আমি গোটেই ইনষ্ট্ৰুমেণ্টবিলাক লগাই দিছোঁ তাৰপাছত এটা কিডছৰ প্লে'ৰ কাৰণে কিডছ জ'ন এটা আছে সেইটো লগাইছোঁ আৰু এটা 1000 কেপাচিটিৰ এটা আমাৰ অ'পেন এয়াৰ থিয়েটাৰ হ'ব য'ত আমাৰ পাৰফৰ্মিং আৰ্টছবিলাক হ'ব হয় মই এইখিনিতে জনাব বিচাৰিছোঁ যে ইয়াতে অ'পেন এয়াৰ জিম আছে যিসকল লোকে ব্যায়াম কৰিব বিচাৰে ইয়ালৈ আহিব পাৰে আৰু মুকলিকৈ আপোনালোকে ইয়াত ব্যায়াম কৰিব পাৰিব আৰু আটাইতকৈ এটা যোৰহাটবাসীৰ বাবে যিটো বিচাৰি আছোঁ আমি সকলোৱে যে এটা ইয়াতে মঞ্চ এটা অ'পেন এয়াৰ মঞ্চ আছে 1000 লোক বহিব পৰা আৰু সেই 1000 লোক বহিব পৰা সেই মঞ্চটোত বিভিন্ন ধৰণৰ আমি সকলোৱে বিভিন্ন অনুষ্ঠান তাতে পৰিৱেশন কৰিব পৰা পাৰফৰ্মিং আৰ্টছ আমি তাতে ড্ৰামা মাইম বা কেতিয়াবা আপুনি চেমিনাৰো কৰিব পাৰিব অ'পেনত সেইখিনি কৰিব পাৰিব মানে ইমানখিনি সুবিধা ইয়াতে থাকিব আৰু ছেকেণ্ড ফেজত য'ত আছে তাত আমাৰ মেডিটেশ্যন চেণ্টাৰ এটা হ'ব প্লাছ যোগা কৰিব পাৰিব আৰু মেডিটেশ্যন চেণ্টাৰটোৰ আশে পাশে আমি যিবিলাক গছ লগাম সেইবিলাক চব আমাৰ হাৰ্বেল গছ এনেকুৱা ধৰণৰ গছবিলাক থাকিব তুলসী থাকিব এনেকুৱা ধৰণৰ গছবিলাক আমি তাত এইটো প্লেন কৰা আছে তো ছেকেণ্ড ফেজটো যেতিয়া আমাৰ ষ্ট্ৰাকচাৰবিলাক বাহিৰত গুচি যাব ছেকেণ্ড ফেজটো আমি কমপ্লিট কৰি পেলাম তেনেকৈ কৰি আৰু সেইটো হ'বলৈ আমি ভাবিছোঁ ছমাহৰ ভিতৰত আমি এইটো কৰিবলৈ সক্ষম হ'ম হয় আমি আকৌ অভিনন্দন জনাইছোঁ আপোনালোকক যে ইমান এটা সুন্দৰ প্ৰকল্প কেৱল যোৰহাটেই নহয় সমগ্ৰ অসমবাসীক উপহাৰ দিয়াৰ বাবে কিয়নো উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সম্ভৱতঃ আটাইতকৈ বৃহৎ এখন উদ্যান আৰু এই উদ্যানখনত বহুত কিবা কিবি আছে প্ৰথম পৰ্যায়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব
আৰু হয়তো কোনো কল্পনা কৰিব পৰা নাছিলে বা কল্পনা কৰা নাছিল যে যোৰহাটৰ দৰে এখন ঠাইত যিখন কেন্দ্ৰীয় কাৰাগাৰ আছিলে সেই কেন্দ্ৰীয় কাৰাগাৰখনক এনেধৰণে এক উদ্যানৰ ৰূপ দিয়া হ'ল আৰু যিখন উদ্যান আপোনালোকে যদি নিজে স্বচক্ষে প্ৰত্যক্ষ নকৰে তেনেহ'লে হয়তো আপোনালোকে উপলব্ধি কৰিব নোৱাৰিব আৰু এয়া কেৱল মাত্ৰ আৰম্ভণি বুলি জানিবলৈ দিছে প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ কাম যেতিয়া আৰম্ভ হৈ শেষ হ'ব তেতিয়াই এই উদ্যানখনে এক বিশেষ মাত্ৰা লাভ কৰিব বুলি আমাক জানিবলৈ দিছে গতিকে আপোনালোক আহক যোৰহাটলৈ যি স্বৰাজ উদ্যানলৈ আপোনালোক আহক আৰু আহিলে আপোনালোকে উপলব্ধি কৰিব পাৰিব যে কি ৰূপত কেনেধৰণে সেই আন্দামানৰ যি চেলুলাৰ জেল সেই চেলুলাৰ জেলৰ আৰ্হিত বা তাতকৈও কিছু পৃথক ৰূপত যোৰহাটত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অসমৰ ভিতৰতে আটাইতকৈ এই বৃহৎ উদ্যানখন নিৰ্মাণ কৰা হৈছে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ